দেউতা কেৰালাৰ পৰা আহি আছিলে তোমাৰ কাৰণে কাপোৰ লৈ হয় দুৰ্গা পূজা যিহেতু সমাগত পিছত কি হ'ল পিছত তেনে পৰা নিৰুদ্ধ হৈ গ'ল যে সুদীপ মণ্ডল আছে তাৰ ভাইটি কেৰালাত গৈছিলে কাম কৰিব নাম কি নাম হ'ল তাৰ প্ৰদীপ মণ্ডল কিমান দিন আগতে গৈছিলে এইটো গৈছিলে আপোনাৰ 20 দিন হৈ গ'ল 15 দিনৰ ভিতৰত পিছত 20 দিন হৈ গ'ল তাৰপিছত সি মেণ্টেল অকণ প্ৰব্লেম আছিলে সি আহি আছিলে মানে তাৰ লগত আৰু এটা ল'ৰা আছিলে দুইজনে আহি আছে আহিতে থাকোঁতে তাৰপিছত উৰিষ্যা ঝাৰখণ্ড বুলি কয় তাত আহি পেলাই সি নামিলে তাৰ পৰা ট্ৰেইনৰ পৰা নামিলে নমৰ সময়ত সিটো মানুহে গম নাপায় যে সি ক'ত গ'ল তাৰপিছত তাক বিচাৰি সি নাপালে সি ঘৰত আহি গ'ল ঘৰত অহাৰ পিছত তাৰ পিছতহে ঘৰত সি কৈছে যে আপোনাৰ আমিতো মানুহটোক নাপালোঁ তাৰপিছত কিমান দিন হৈছে ঘটনাটো হৈছে আজি 15 তাৰিখ 15 দিন হৈছে মানে 15 দিন হৈছে ক'ত হৈছিলে ঘটনাটো এইটো উৰিষ্যা ঝাৰখণ্ড বুলি কয় ট্ৰেইনত আহি আছিলে ঘৰলৈ আহি আছিলে তাৰপিছত আৰু তাক নাপালে তাৰপিছত চিকিউৰিটিয়ে তাৰ বেগটো উদ্ধাৰ কৰিলে ঝাৰখণ্ড মেডিকেল কলেজৰ সন্মুখত কোন চিকিউৰিটি এইটো মেডিকেলৰ চিকিউৰিটি সি উদ্ধাৰ কৰিলে বেগ এটা পৰি আছে সেইটোত বম থাকিব পাৰে সেইটো কাৰণে সি চেকিং কৰি পেলাই তাৰপিছত কিছুমান ডকুমেণ্টছ পালে সি ফোন কৰিলে ঘৰত পিছত যে গম পাইছোঁ যে এনেকুৱা হৈছে যে মানুহজনক পোৱা নাই বেগটো পাইছোঁ তহঁতে আহি পেলাই চাই পেলাই লৈ যা বেগখন ক'ৰ পৰা উদ্ধাৰ কৰিছিলে বেগখন উদ্ধাৰ কৰিছে এইটো চিকিউৰিটিৰ পৰা চিকিউৰিটি কোন ঠাই এইটো সেই মেডিকেল কলেজৰ সন্মুখত ঝাৰখণ্ড গতিকে কি আহ্বান জনাব যদি কোনো সদায় ব্যক্তিয়ে দেখা পায় কি ক'ব যদি কোনো ব্যক্তিয়ে দেখা পায় আমাৰ নম্বৰত কল কৰি আমাক জনাই দিব মানুহটোক যাতে আমি পাওঁ সেইটো অকণমান সহায় কৰি দিব আৰু এইটো কোন ঠাই হয় আপোনালোকৰ এইটো হয় আমাৰ পূব আমৰাকান্দা দেউতা কেৰালাৰ পৰা আহি আছিলে তোমাৰ কাৰণে কাপোৰ লৈ হয় দুৰ্গা পূজা যিহেতু সমাগত পিছত কি হ'ল পিছত তেনে পৰা নিৰুদ্ধ হৈ গ'ল যে সুদীপ মণ্ডল আছে তাৰ ভাইটি কেৰালাত গৈছিলে কাম কৰিব নাম কি নাম হ'ল তাৰ প্ৰদীপ মণ্ডল কিমান দিন আগতে গৈছিলে এইটো গৈছিলে আপোনাৰ 20 দিন হৈ গ'ল 15 দিনৰ ভিতৰত পিছত 20 দিন হৈ গ'ল তাৰপিছত সি মেণ্টেল অকণ প্ৰব্লেম আছিলে সি আহি আছিলে মানে তাৰ লগত আৰু এটা ল'ৰা আছিলে দুইজনে আহি আছে আহিতে থাকোঁতে তাৰপিছত উৰিষ্যা ঝাৰখণ্ড বুলি কয় তাত আহি পেলাই সি নামিলে তাৰ পৰা ট্ৰেইনৰ পৰা নামিলে নমৰ সময়ত সিটো মানুহে গম নাপায় যে সি ক'ত গ'ল তাৰপিছত তাক বিচাৰি সি নাপালে সি ঘৰত আহি গ'ল ঘৰত অহাৰ পিছত তাৰ পিছতহে ঘৰত সি কৈছে যে আপোনাৰ আমিতো মানুহটোক নাপালোঁ তাৰপিছত কিমান দিন হৈছে ঘটনাটো হৈছে আজি 15 তাৰিখ 15 দিন হৈছে 15 দিন হৈছে ক'ত হৈছিলে ঘটনাটো এইটো উৰিষ্যা ঝাৰখণ্ড বুলি কয় ট্ৰেইনত আহি আছিলে ঘৰলৈ আহি আছিলে তাৰপিছত আৰু তাক নাপালে তাৰপিছত চিকিউৰিটিয়ে তাৰ বেগটো উদ্ধাৰ কৰিলে ঝাৰখণ্ড মেডিকেল কলেজৰ সন্মুখত কোন চিকিউৰিটি এইটো মেডিকেলৰ চিকিউৰিটি সি উদ্ধাৰ কৰিলে বেগ এটা পৰি আছে সেইটোত বম থাকিব পাৰে সেইটো কাৰণে সি চেকিং কৰি পেলাই তাৰপিছত কিছুমান ডকুমেণ্টছ পালে সি ফোন কৰিলে ঘৰত পিছত যে গম পাইছোঁ যে এনেকুৱা হৈছে যে মানুহজনক পোৱা নাই বেগটো পাইছোঁ তহঁতে আহি পেলাই চাই পেলাই লৈ যা বেগখন ক'ৰ পৰা উদ্ধাৰ কৰিছে এইটো চিকিউৰিটিৰ পৰা চিকিউৰিটি কোন ঠাই এইটো সেই মেডিকেল কলেজৰ সন্মুখত ঝাৰখণ্ড গতিকে কি আহ্বান জনাব যদি কোনো সদায় ব্যক্তিয়ে দেখা পায় কি ক'ব যদি কোনো ব্যক্তিয়ে দেখা পায় আমাৰ নম্বৰত কল কৰি আমাক জনাই দিব মানুহটোক যাতে আমি পাওঁ সেইটো অকণমান সহায় কৰি দিব আৰু এইটো কোন ঠাই হয় আপোনালোকৰ এইটো হয় আমাৰ পূব আমৰাকান্দা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990